কামৰূপ জিলাৰ বকুত টাইকাণ্ডো প্ৰতিযোগিতা 200 গৰাকী খেলুৱৈৰ অংশগ্ৰহণ জিপাল জৱাহৰলাল নেহেৰু মহাবিদ্যালয়ৰ ইনডোৰ ষ্টেডিয়াম। দেওবাৰে কামৰূপ জিলাৰ অন্তৰ্গত বকু জৱাহৰলাল নেহেৰু মহাবিদ্যালয়ৰ ইনডোৰ ষ্টেডিয়ামত এদিনীয়াকৈ অনুষ্ঠিত হয় প্ৰথম কামৰূপ জিলা টাইকাণ্ডো চেম্পিয়নশ্বিপ 2024। বকুৰ ড্ৰেগন ৱাৰিয়ৰ্ছ টাইকাণ্ডো দজাঙৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে কামৰূপ জিলাৰ অন্তৰ্গত প্ৰায় 200 গৰাকী খেলুৱৈয়ে। কিউৰুগী আৰু পুমছে ইভেণ্টত খেলুৱৈসকলে ক্ৰীড়াংগনত উজাৰি দিলে শ্ৰেষ্ঠত্ব। প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা, বিশিষ্ট শৰীৰচৰ্চাবিদ মনোৰঞ্জন কলিতা, কামৰূপ জিলা টাইকাণ্ডো সন্থাৰ সভাপতি তথা ছয়গাঁও মহাবিদ্যালয়ৰ অধ্যাপক ধীৰেন দাস, কামৰূপ জিলা টাইকাণ্ডো সন্থাৰ সম্পাদক দেৱজিৎ ডেকা, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ আনন্দ ৰাভা, বিশিষ্ট ক্ৰীড়াবিদ সঞ্জয় কলিতা, হীৰেন ৰাভাৰ দৰে বিশিষ্ট ব্যক্তিসকল। ড্ৰেগন ৱাৰিয়ৰ্ছ টাইকাণ্ডো দজাঙৰ সৌজন্যত আৰু টাইকাণ্ডো ফেডাৰেশ্যন অফ কামৰূপ ডিষ্ট্ৰিক্টৰ সহযোগত বকুত প্ৰথম বাৰ্ষিক টাইকাণ্ডো প্ৰতিযোগিতা আজি অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠিত অনুষ্ঠানত প্ৰায় 200 গৰাকী খেলুৱৈ কিউৰুগী আৰু পুমছে দুটা শাখাতে অংশগ্ৰহণ কৰে। এই খেলত বাছনি পোৱা খেলুৱৈসকলে আগন্তুক দিনত তেজপুৰত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় বাৰ্ষিক ষ্টেট টাইকাণ্ডো চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব যাব আৰু কোনো অনুষ্ঠানটোত খেলুৱৈসকলক আৰু লগতে কৰ্মকৰ্তাসকলক আন্তৰিকতাৰে শুভেচ্ছা জনাইছোঁ। এই অনুষ্ঠানখন আমাক সুচাৰুৰূপে চলাই নিয়াত সহায় কৰাৰ বাবে। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক প্ৰথম কামৰূপ জিলা টাইকাণ্ডো চেম্পিয়নশ্বিপ 2024। এনে প্ৰতিযোগিতাৰ আচলত ধৰি ক্ৰীড়াংগনত বহুদূৰ আগবাঢ়ি যাওক অসম তথা কামৰূপ জিলাৰ টাইকাণ্ডো খেলুৱৈ। বকুৰ পৰা মনোজ কুমাৰ দাসৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি।